নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো আসাম ডেটৰ পৰিবেশ অধ্যয়ন নম্বৰকে আৰু আজিৰ এই 34 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আন কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোৰ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব ইভিএছৰ টপিক ওয়াইজ ডিসকাশন আপোনালোকে চাব পাৰিব গতিকে সকলো লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে অপচনত আছে 70% 97% 60% আৰু 50% সো আমাৰ গোটেই পৃথিৱীখনৰ আমাৰ পানী আছে 70% হেয়া আপোনালোকে নিশ্চয় জানে তো এই 70% পানীৰ ভিতৰত 97% হৈছে লুনিয়া পানী হয় সল্ট ওয়াটাৰ হয় আৰু এই গোটেই 97% যি পানী এই পানীখিনি আছে মহাসাগৰত আছে যেহেতু এই পানীবিলাক লুনিয়া পানী গতিকে উত্তৰ হ'ব অপচন নম্বৰ খ 97 গতিকে কেতিয়াবা প্ৰশ্ন এইটোও সুধিব পাৰে যে কিমান শতাংশ পানী লুনিয়া পানী হয় বা সল্ট ওয়াটাৰ হয় তেতিয়া উত্তৰ হ'ব 97% পানীয়ে কি হয় সল্ট ওয়াটাৰ হয় মাত্ৰ 3% পানীহে আমাৰ কি হয় ফ্ৰেছ ওয়াটাৰ হয় এতিয়া আছে কুৱেশ্যন নম্বৰ 2 লৈকে নিজম উপত্যকা আন্দোলনৰ গুৰি ধৰতা কোন আছিল বিষ্ণুসকল সুন্দৰলাল বহুগুণা কেৰালা শাস্ত্ৰ পৰিষদ আৰু মেৰী পাটকাৰ তো এই প্ৰশ্নটোৰ উত্তৰটো জনাৰ আগতে আমি ইয়াৰ বিষয়ে কিছু পৰিমাণে জানিব লাগিব সো সাইলেন্ট ভ্যালি এখন ফৰেষ্ট হয় এভাৰগ্ৰীন ট্ৰপিক্যাল ফৰেষ্ট হয় আৰু এইখন আছে কেৰালাৰ পালাকাড ডিস্ট্ৰিক্টত আছে কেৰালাৰ গতিকে কেতিয়াবা সুধিব পাৰে যে সাইলেন্ট ভ্যালি ক'ত অৱস্থিত এটো কেৰালাত অৱস্থিত তো এখন এভাৰগ্ৰীন ট্ৰপিক্যাল ফৰেষ্ট হয় সো 1970 সময়ত সাইলেন্ট ভ্যালি মুভমেন্ট আৰম্ভ হৈছিল আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনৰ কাৰণটো আছিল যে সাইলেন্ট ভ্যালি যিখন ফৰেষ্ট এইখনক বচোৱাৰ বাবে আন্দোলন হৈছিল সেই সময়ত কিছু হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট কিছু কৰা হৈছিল আৰু যাৰ ফলত এই ফৰেষ্টখনৰ যথেষ্ট ফ্লাড হৈছিল বানপানী হৈছিল আৰু ইয়াৰ পৰা প্ৰটেক্ট কৰাৰ বাবে এই ফৰেষ্টখনক সাইলেন্ট ভ্যালি মুভমেন্ট হৈছিল আৰু এই মুভমেন্টটো কৰিছিল কিছু শিক্ষক তাৰ লগতে কেৰালা শাস্ত্ৰ পৰিষদৰ দ্বাৰা এই আন্দোলনটো কৰা হৈছিল গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ গ কেৰালা শাস্ত্ৰ পৰিষদ তো ইয়াৰ লগতে আপোনালোকে বাকি পইণ্ট বিলাকো মনত ৰাখিব এতিয়া ইছু কুৱেশ্যন নম্বৰ 3 লৈকে তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য সো আপোনালোকে জানে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল ৰিসোৰ্স বুলি কোৱা হয় সো যিবিলাক সম্পদ আমাৰ ৰিনিউ হৈ থাকে সেইবিলাক হৈছে ৰিনিউৱেবল বা নৱীকৰণযোগ্য যিবিলাক ৰিনিউ নহয় এটা সময়ত সেইবিলাক শেষ হৈ যাব সম্পদবিলাক সেইবিলাক হৈছে অনৱীকৰণযোগ্য গতিকে আমি যদি অপচন কিটা চাও কয়লা ডিজেল গ্যাসোলিন আৰু পানী গতিকে এটা নৱীকৰণযোগ্য সম্পদ হৈছে পানী যেটো অপচন নম্বৰ খ কাৰণ পানী আমাৰ শেষ হৈ না যায় পানী ৰিনিউ হৈ থাকে আমি খৰচ কৰি আছো ইউজ কৰি আছো আৰু এই পানীবোৰ আৰু সৃষ্টি হৈ আছে কিন্তু গ্যাসোলিন হক ডিজেল হক কয়লা হক পেট্ৰল হক এনে ধৰণৰ যিমান বিলাক সম্পদ আছে এই সম্পদবিলাক নন ৰিনিউৱেবল হয় এইবিলাক এটা সময়ত শেষ হৈ যাব এতিয়া ইছু কুৱেশ্যন নম্বৰ 4 লৈকে তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় সৌৰ শক্তি কয়লা কাঠখৰি আৰু কেৰাচিন তেল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ক সৌৰ শক্তি সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰিলে তাৰ পৰা কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নহয় কয়লা হক কাঠখৰি বা কেৰাচিন তেল এইবিলাক আমি যেতিয়া জ্বলাম তেতিয়া তাৰ পৰা প্ৰদূষণৰ সৃষ্টি হয় আপোনালোকে ছবিখনত দেখিছে এটা সাইডত প্ৰদূষণৰ সৃষ্টি হৈছে আনফালে সোলাৰ ব্যৱহাৰ কৰা হৈছে গতিকে প্ৰদূষণ মুক্ত গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ক এতিয়া ইছু কুৱেশ্যন নম্বৰ 5 লৈকে চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল এটা সুধিছে যে চিপকো মুভমেন্ট কোনখন ৰাজ্যত হৈছিল কৰ্ণাটক উত্তৰাখণ্ড অসম আৰু কেৰালা তো এই প্ৰশ্নটোৰ উত্তৰ জনাৰ আগতে চিপকো মুভমেন্টৰ ওপৰত কিছু কথা জানিব লাগিব কাৰণ ইয়াৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা যায় সো এই চিপকো মুভমেন্ট 1973 ত ষ্টাৰ্ট হৈছিল উত্তৰাখণ্ডত ষ্টাৰ্ট হৈছিল আৰু সেই সময়ত উত্তৰাখণ্ড উত্তৰ প্ৰদেশৰ এটা পাৰ্ট আছিল গতিকে কিছুমান কিতাপত আপোনালোকে হয়তো পাব পাৰে উত্তৰ প্ৰদেশ বুলি কাৰণ সেই সময়ত উত্তৰাখণ্ড উত্তৰ প্ৰদেশৰ এটা অংশ আছিল গতিকে প্ৰপাৰলি যদি আমি ক'ব লাগে তেতিয়ালে উত্তৰাখণ্ডত 1973 ত ষ্টাৰ্ট হৈছিল চিপকো মুভমেন্ট গতিকে আপোনালোকে ছবিখনত দেখিছে কেইগৰাকীমান মহিলাই গছ এডালক সাবটি ধৰি আছে গতিকে সেইভাবে ইয়াক চিপকো মুভমেন্ট বুলি কোৱা হয় চিপকো শব্দটো এটা হিন্দী ৱৰ্ড তো এই আন্দোলনটো বেসিক্যালি কৰা হৈছিল ডিফৰেষ্ট্ৰেশন বন্ধ কৰাৰ বাবে নিৰ্বননীকৰণ বন্ধ কৰাৰ বাবে কাৰণ সেই সময়ত যধেমতে যথেষ্ট গছ-গছনি কটা হৈছিল গতিকে এনেদৰে গছবিলাকক সাবটি ধৰি গছবিলাকক বচোৱাৰ এটা আন্দোলন আৰম্ভ কৰা হৈছিল আৰু এই আন্দোলনৰ যেটো গুৰি ধৰতা আছিল বা লিডাৰ আছিল সুন্দৰলাল বহুগুণা এইটো প্ৰশ্ন সুধি থাকে যে চিপকো মুভমেন্টৰ লিডাৰ কোন আছিল বা ইয়াৰ গুৰি ধৰতা কোন আছিল উত্তৰ হ'ব
সুন্দৰলাল বহুগুণা আৰু কেতিয়াবা গৌৰা দেৱীৰ কথা উল্লেখ থাকিব যে গৌৰা দেৱীও চিপকো মুভমেন্টৰ লগতে জড়িত লিডাৰ আছিলে তেখেতও উত্তৰাখণ্ডৰে আছিলে গতিকে কেতিয়াবা সুধিব পাৰে যে ফিমেল লিডাৰ কোন আছিল তেতিয়া গৌৰা দেৱীৰ কথা ক'ব লাগিব বা মাদাৰ অফ চিপকো মুভমেন্ট কোন সুধিলে গৌৰা দেৱীৰ কথা ক'ব লাগিব গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব তো এই প্ৰশ্নৰ উত্তৰ হ'ব অপচন নম্বৰ খ উত্তৰাখণ্ড এতিয়া আছে কুৱেশ্যন নম্বৰ 6 লৈকে আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায় সকলোতকৈ বেছি ফ্ৰেছ ৱাটাৰ ক'ত পোৱা যায় মেৰুৰ বৰফ আৰু হিমবাহত নদী সাগৰ মহাসাগৰ আৰু হুৰৰত তো আপোনালোকে ইয়াতে কাষত পাইচিত্ৰ দেখিছে ইয়াতে উল্লেখ কৰা আছে ওপৰত গ্ৰাউণ্ড ৱাটাৰ 30.1% আৰু আইচ কেপছ এণ্ড গ্লেচিয়াৰ 68.7% গতিকে আমাৰ আৰ্থত যিখিনি বা পৃথিৱীত যিখিনি পানী আছে তাৰে ফ্ৰেছ ৱাটাৰ যদি আমি ভাগ কৰিব লাগে তেতিয়াহ'লে আইচ কেপ আৰু গ্লেচিয়াৰত সকলোতকৈ বেছি ফ্ৰেছ ৱাটাৰ আছে বা পৰিষ্কাৰ পানী আছে গতিকে আমাৰ প্ৰশ্নত হেইটোৱে সুধিছে যে ক'ত বেছি পোৱা যায় ফ্ৰেছ ৱাটাৰ উত্তৰ হ'ব অপচন নম্বৰ ক মেৰুৰ বৰফ বা হিমবাহ আইচ কেপছ এণ্ড গ্লেচিয়াৰ 68.7% ফ্ৰেছ ৱাটাৰ আছে এই হিমবাহ বা মেৰুৰ বৰফত বাকি 30% আছে আমাৰ গ্ৰাউণ্ড ৱাটাৰ এতিয়া আছে কুৱেশ্যন নম্বৰ 7 লৈকে পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে যে পাহাৰ অঞ্চলত যদি আমি ভূমিস্খলন কমাব লাগে তেনেহলে কেনে ধৰণৰ পদ্ধতি অৱলম্বন কৰিলে এই ভূমিস্খলন আমি কমাব পাৰো তো আপোনালোকে ছবিখন চাই নিশ্চয় ক'ব পাৰিব উত্তৰ কোনটো হ'ব অপচনত আছে জুম তৰপ পদ্ধতি টেৰেচিং মিশ্ৰ শস্য মিক্সড ক্ৰপিং আৰু হাল বোৱা প্লয়িং তো উত্তৰ হ'ব অপচন নম্বৰ খ তৰপ পদ্ধতি বা ইংৰাজীত কোৱা হয় টেৰেচিং বুলি সো ছবিখনত আপোনালোকে দেখিছে তৰপ কৈ ইয়াতে কৃষি কৰা হৈছে সো ইয়াৰ জৰিয়তে মাটিখিনি তলত নামি যাব পৰা নাই যিবিলাক ইয়াত আলি বান্ধি দিয়া হৈছে তাতে ৰৈ আছে গতিকে এনেদৰে ভূমি যি ক্ষয় হয় সয়েল ইৰোশন বুলি কোৱা হয় গতিকে সয়েল ইৰোশন এনেদৰে কমাব পাৰি তৰপ পদ্ধতিৰ জৰিয়তে এটা আছে কুৱেশ্যন নম্বৰ 8 লৈকে শস্যাৱৰ্তনৰ কাৰণে মাটিৰ উৰ্বৰতা বাঢ়ে ভূমিস্খলন কমে মাটিৰ উৰ্বৰতা কমে পানীৰ অপচয় কমে তো ইয়াতে সুধিছে শস্যাৱৰ্তন বা ক্ৰপ ৰোটেশনৰ কথা যে ক্ৰপ ৰোটেশনৰ ফলত কি হয় ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ক মাটিৰ উৰ্বৰতা বাঢ়ে কাষত যিখন ছবি আছে ইয়াতে আপোনালোকে চাব পাৰে সাপোজ প্ৰথম বছৰত এনে ধৰণৰ শাকপাচলিবিলাক কৰিলে দ্বিতীয় বছৰত আপোনালোকে বেলেগ খেতি কৰিলে তৃতীয় বছৰত আকৌ বেলেগ খেতি কৰিলে এনেদৰে যদি আমি ৰোটেশন কৰি থাকো সেই দুবিধ বা তিনিবিধ খেতি যদি আমি ৰোটেশন কৰি থাকো তেতিয়া হলে আমাৰ মাটিৰ যিবিলাক উৰ্বৰা শক্তি এটো বাঢ়ি যাব কাৰণ আমি যদি একেবিধ শস্য কৰি থাকো তেতিয়া হলে সেই মাটিত থকা যিবিলাক নিউট্ৰিয়েন্টছ আছিল এইবিলাক পৰিমাণ কমি যাব বেলেগ বেলেগ খেতি কৰিলে ইয়াৰ যেটো ব্যালেন্স হৈ থাকিব নিউট্ৰিয়েন্টছ বিলাকৰ আৰু মাটিৰ উৰ্বৰতা শক্তি বাঢ়িব এতিয়া আছে কুৱেশ্যন নম্বৰ 9 লৈকে চিনকণা গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয় শুকান পাত শুকান ফুল বাকলি আৰু শিপা তো কাষত আপোনালোকে ছবিখনত দেখিছে এই গছডাল হৈছে চিনকণা গছ আৰু এই গছৰ বাকলিৰ পৰা কুইনাইন উৎপন্ন কৰা হয় তো এই কুইনাইন মেডিসিনত আমি ব্যৱহাৰ কৰো যেতিয়া আমাৰ মেলেৰিয়া ৰোগ হয় আমাক কুইনাইন টেবলেট দিয়া হয় গতিকে এই চিনকণা গছৰ বাকলিৰ পৰাই প্ৰস্তুত কৰা হয় কুইনাইন টেবলেট বিলাক গতিকে এইটোও সুধিব পাৰে যে মেলেৰিয়া ৰোগত ব্যৱহাৰ কৰা কুইনাইন কি গছৰ পৰা পোৱা যায় তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে তেতিয়া হ'ব চিনকণা গছৰ পৰা পোৱা যায় গতিকে চিনকণা গছৰ বাকলিৰ পৰাই কুইনাইন উৎপন্ন হয় এতিয়া আছে কুৱেশ্যন নম্বৰ 10 লৈকে ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন বা বায়োডাইভাৰ্চিটি এক্ট কেতিয়া প্ৰৱৰ্তন কৰা হয় 2005 2003 2002 আৰু 2004 উত্তৰ হ'ব অপচন নম্বৰ গ 2002 গতিকে 2002 চনত ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন বা বায়োডাইভাৰ্চিটি এক্ট প্ৰৱৰ্তন কৰা হৈছিল আৰু এই একখন এইভাবে প্ৰস্তুত কৰা হৈছিল যাতে ভাৰতৰ যি জৈৱ বৈচিত্ৰ্য এইবিলাক সংৰক্ষণ কৰিব পৰা যায় বা তাৰ উচিত ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবে এই আইনখন বনোৱা হৈছিল এতিয়া আছে কুৱেশ্যন নম্বৰ 11 লৈ ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণক কি বোলে যেতিয়া ধোঁৱা আৰু কুঁৱলী সংমিশ্ৰণ হয় তাক কি বোলে স্মক ফিউম মিষ্ট আৰু ফগ তো আপোনালোকে কাষত ছবিখন দেখিছে হেয়া হৈছে ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণ আৰু ইয়াক কোৱা হয় স্মক বুলি কোৱা হয় ই এক প্ৰকাৰৰ পলিউশনে হয় ধোঁৱা আৰু কুঁৱলী মিক্স হৈ ইয়াৰ প্ৰস্তুত হয় চাৰিওফালে ধূলি কুঁৱলী দেখা যায় গতিকে ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণত সৃষ্টি হয় স্মক এতিয়া আছে কুৱেশ্যন নম্বৰ 12 লৈকে ওজন গেছৰ স্তৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৱস্থিত সো আপোনালোকে নিশ্চয় জানে যে ওজন গেছ আমাৰ বায়ুমণ্ডলত আছে গতিকে বায়ুমণ্ডলৰ কোনটো স্তৰত আছে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আৰু আয়নোস্ফিয়াৰ তো
ইয়াৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা যায় বায়ুমণ্ডলৰ এই স্তৰবিলাকৰ ওপৰত গতিকে আপোনালোকে স্তৰবিলাক ভালদৰে জানিব লাগিব কাষৰ ছবিখন আপোনালোকে চাব এইখন হৈছে পৃথিৱী আৰু এই পৃথিৱীৰ একেবাৰে ওচৰত যেটো স্তৰ আছে সেইটো হৈছে ট্ৰপোস্ফিয়াৰ তাৰে ওপৰত থকাটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ তাৰে পিছত মেছোস্ফিয়াৰ তাৰ পিছত থাৰ্মোস্ফিয়াৰ আৰু তাৰ পিছত এক্সোস্ফিয়াৰ গতিকে একেটা হৈছে বায়ুমণ্ডলৰ স্তৰ গতিকে ইয়াৰ ওপৰত আৰু কিছু কুৱেশ্যন অহা দেখা যায় যেনে ট্ৰপোস্ফিয়াৰ যেটো আছে পৃথিৱীৰ একেবাৰে ওচৰত থকা যেটো স্তৰ সেইটো হৈছে ট্ৰপোস্ফিয়াৰ হেইটো প্ৰশ্ন হ'ব পাৰে যে পৃথিৱীৰ ওচৰত থকা স্তৰটো কি হেইটো হ'ব ট্ৰপোস্ফিয়াৰ তো ইয়াৰ ওপৰত আৰু কিছু প্ৰশ্ন আহে যেনে আপোনালোকে ট্ৰপোস্ফিয়াৰত কি পাব মেঘ যিবিলাক আছে ক্লাউড বিলাক ট্ৰপোস্ফিয়াৰত থাকে গতিকে বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ আছে তেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তেতিয়া হ'ব ট্ৰপোস্ফিয়াৰ ইয়াৰ ওপৰৰ যেটো স্তৰ হেইটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ আৰু এই ষ্ট্ৰেটোস্ফিয়াৰতে কি আছে ওজন লেয়াৰ আছে ইয়াতে আপোনালোকে দেখিছে এটো ওজন লেয়াৰ বুলি কোৱা হয় ষ্ট্ৰেটোস্ফিয়াৰত 90% ওজন গেছ পোৱা যায় ষ্ট্ৰেটোস্ফিয়াৰত সেইভাবে ইয়াক এই লেয়াৰটোকে কোৱা হয় ওজন লেয়াৰ বুলি কিন্তু বাকি 10% ওজন গেছ ট্ৰপোস্ফিয়াৰতো পোৱা যায় তলৰ যেটো স্ফিয়াৰ আছে বা তলৰ যেটো স্তৰ আছে ইয়াতে পোৱা যায় তথাপি সৰ্বাধিক যেটো ষ্ট্ৰেটোস্ফিয়াৰত পোৱা যায় 90% গতিকে আমি ওজন গেছ কোনটো স্তৰত আছে বুলি সুধিলে উত্তৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ কিন্তু 10% ট্ৰপোস্ফিয়াৰতো থাকে গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব স্তৰবিলাক আপোনালোকে মনত ৰাখিব এটা ইছু কুৱেশ্যন নম্বৰ 13 লৈকে ওজন স্তৰ ধ্বংসৰ কাৰণ হল যে ওজন স্তৰ যেটো আমি অলপ আগতে চালো সেই ওজন স্তৰ বা ওজন লেয়াৰটো ধ্বংসৰ কাৰণ কি তো ইয়াৰ আগৰ এটা ভিডিওত আমি আলোচনা কৰিছিলো যে ওজন স্তৰ যদি আমাৰ ফুটা হয় বা ওজন লেয়াৰত যদি কিবা হোল হয় তেতিয়াহলে আমাৰ কি ক্ষতি হ'ব পাৰে এই বিষয়ে আমি আলোচনা কৰিছিলো গতিকে যি কি নহওক ওজন স্তৰ ধ্বংসৰ কাৰণ হল ইয়াতে অপচনত আছে অক্সিজেন ক্লৰোফ্লুৰকাৰ্বন কাৰ্বন আৰু কুঁৱলী গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ খ ক্লৰোফ্লুৰকাৰ্বন গতিকে ক্লৰোফ্লুৰকাৰ্বনৰ ফলতে ওজন স্তৰ ধ্বংস হৈছে গতিকে ইয়াত আপোনালোকে কাষত ছবিখন চাব ইয়াতে আমাৰ যিমান বিলাক ইন্ডাষ্ট্ৰি আছে বা এইবিলাকৰ পৰা আমাৰ ক্লৰোফ্লুৰকাৰ্বন নিৰ্গত হয় যাক CFCs বুলি কোৱা হয় গতিকে CFC এইবিলাক নিৰ্গত হয় ওপৰলৈকে উৰি যায় আৰু ইয়াতে আপোনালোকে দেখিছে ইয়া ওজন লেয়াৰ গতিকে ওজন লেয়াৰত কি কৰে ফুটাৰ সৃষ্টি কৰে ওজন লেয়াৰটো ধ্বংস কৰি পেলাই ডিপ্লিট কৰি পেলাই গতিকে ইয়াকে কোৱা হয় ওজন লেয়াৰ ডিপ্লিশন বুলি কোৱা হয় বা ওজন স্তৰৰ ধ্বংস বুলি কোৱা হয় গতিকে এনেদৰে যদি ধ্বংস হৈ গৈ থাকে ফুটা হৈ গৈ থাকে গোটেই লেয়াৰটো তেতিয়াহলে আপোনাৰ ওপৰত দেখিছে ইয়াৰ পৰা আমাৰ কি আহিব আল্ট্ৰা ভায়োলেট ৰে আহিব আৰু এই আল্ট্ৰা ভায়োলেট ৰে আমাৰ পৃথিৱীলৈকে সোমাই আহিব এই ফুটাৰ মাজেৰে তেতিয়া আমাৰ পৃথিৱীৰ যথেষ্ট ক্ষতি হ'ব জীৱ-জন্তুৰ যথেষ্ট ক্ষতি হ'ব গতিকে আমাক প্ৰশ্নত সুধিছিলে যে ওজন স্তৰৰ ধ্বংসৰ কাৰণ কি হেতু উত্তৰ হ'ব অপচন নম্বৰ খ ক্লৰোফ্লুৰকাৰ্বন এতিয়া আছে কুৱেশ্যন নম্বৰ 14 লৈকে গলগণ্ডু বা গয়টাৰ ৰোগ কোনবিধ হৰমনৰ অভাৱত হয় সো আপোনাক গয়টাৰৰ কথা শুনিছে আপোনাক ছবিখন চালে গম পাব যে ডিঙিটো এনেদৰে ফুলি আহে থাইৰয়েড যেটো গ্ল্যান্ড ইয়াতে এই ৰোগবিধ হয় গয়টাৰ বুলি কোৱা হয় তো এই ৰোগবিধ কোনবিধ হৰমনৰ অভাৱত হয় বৃদ্ধি হৰমন থাইৰয়েড উদ্দীপক হৰমন থাইৰক্সিন আৰু ইনসুলিন তো উত্তৰ হ'ব অপচন নম্বৰ গ থাইৰক্সিন গতিকে থাইৰক্সিন হৰমনৰ যেতিয়া অভাৱ হ'ব তেতিয়া আমাৰ এই ৰোগবিধ হোৱা দেখা যায় গতিকে যেতিয়া আমাৰ আয়োডিনৰ অভাৱ হয় তেতিয়াই আমাৰ এই হৰমনবিধ বা থাইৰক্সিনৰ অভাৱ হয় গতিকে ইয়াৰ উপায় এটাই আছে হেতু হৈছে আয়োডিন যুক্ত আমি খাদ্য খাব লাগিব আমাৰ শৰীৰত যেতিয়া আয়োডিনৰ মাত্ৰা ঠিকঠাক থাকিব তেতিয়া থাইৰক্সিনৰ অভাৱ নহয় আৰু তেতিয়া এই ৰোগবিধৰ পৰা আমি বাচিব পাৰো গতিকে কেতিয়াবা এনে ধৰণে সুধিব পাৰে যে গয়টাৰ ৰোগ কিহৰ অভাৱত হয় তাত আপোনালোকে চাব অপচনত থাকিব আয়োডিনৰ অভাৱত আমাৰ গয়টাৰ হ'ব আৰু হৰমনৰ কথা সুধিলে হৰমনটো হ'ব থাইৰক্সিন এতিয়া আছে কুৱেশ্যন নম্বৰ 15 লৈকে কোনবিধ হৰমনে উদ্ভিদৰ পাত ফল আৰু ফুল সৰাত সহায় কৰে তলত উল্লেখ কৰা কোনবিধ হৰমনে উদ্ভিদৰ পাত ফল আৰু ফুল এবিলাক সৰাত সহায় কৰিব অক্সিন এবসিসিক এসিড এসিডিক এসিড আৰু সাইটোকাইনিন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ খ এবসিসিক এসিড এতিয়া আছে কুৱেশ্যন নম্বৰ 16 লৈকে উদ্ভিদ দেহত কিমান শতাংশ পানী থাকে যে উদ্ভিদৰ দেহত কিমান শতাংশ পানী থাকে 80% 90% 70% নে 100% তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ খ 90% গতিকে 80 পৰা 90% লৈকে পানী থাকে উদ্ভিদৰ দেহত আৰু হাইয়েষ্ট যেটো হ'ব এটো 90% গতিকে উত্তৰ ইয়াতে 90% ধৰিব লাগিব আৰু যদি অপচনত 80 to 90% 60 to 70% এনে ধৰণে থাকে তেতিয়া হলে আমি 80 to 90% ৰ এনসাৰ বুলি ধৰিব লাগিব এতিয়া আছে কুৱেশ্যন নম্বৰ 17 লৈকে গাখীৰত থকা কাৰ্বোহাইড্ৰেট বিধ হল যে গাখীৰত কোনবিধ কাৰ্বোহাইড্ৰেট থাকে সুক্ৰজ মাল্টোজ লেক্টোজ আৰু হেক্সোজ
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ লেক্টজ গতিকে গাখীৰত থকা কাৰ্বহাইড্ৰেট বিধ হৈছে লেক্টজ এতিয়া আছে কুৱেশ্যন নম্বৰ 18 লৈকে কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় ভিটামিন এ ভিটামিন B1 ভিটামিন B12 আৰু ভিটামিন কে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ভিটামিন B1 গতিকে বেৰি যেটো ৰোগ এটো ভিটামিন B1 ৰ অভাৱত এই ৰোগবিধ হোৱা দেখা যায় আৰু ইয়াক আমি থিয়ামিন ডেফিচিয়েন্সি বুলিও ক'ব পাৰো গতিকে এনেদৰে সুধিব পাৰে যে কিহৰ অভাৱত এই বেৰি ৰোগ হয় তো থিয়ামিনৰ অভাৱতেই বেৰি ৰোগ হয় হেতু আপোনালোকে মনত ৰাখিব আৰু ভিটামিন বুলি কোৱাৰ লগে লগে B1 হ'ব আৰু B1 মানে থিয়ামিন বুজাব গতিকে দুই ধৰণৰ বেৰি ৰোগ হয় এটা হৈছে ওয়েট বেৰি বুলি কয় আনটো ড্ৰাই বেৰি হয় তো এই ৰোগবিধ হলে যথেষ্ট দুৰ্বল হয় প্ৰায় প্যাৰালাইসিস টাইপৰ হয় যেতিয়া শৰীৰত কোনোবাই চুব তেতিয়া তেওঁ অনুভৱ কৰিব নোৱাৰা হয় গতিকে সেন্সেশন যেটো শক্তি এটো নোহোৱা হৈ যায় গতিকে প্ৰায় প্যাৰালাইসিস টাইপৰে হয় গতিকে এই ৰোগবিধ ভিটামিন B1 ৰ অভাৱত হয় এটা আছে কুৱেশ্যন নম্বৰ 19 লৈকে ডেংগু ভাইৰাছ বিয়পায় যে ডেংগু ভাইৰাছ তলত উল্লেখ কৰা কোনটো মহে বিয়পায় মাইকী এইডিছ মহে মাইকী এনফিলিছ মহে মটা এইডিছ মহে আৰু মটা এনফিলিছ মহে সো ডেংগু হক মেলেৰিয়া হক এইবিলাক ৰোগ আমাৰ মহে কামুৰাৰ ফলত এই ৰোগবিলাক বিয়পে তো এইখিনি কথা আমি সকলোৱে জানো কিন্তু ইয়াতে সুধিছে যে ডেংগু ভাইৰাছটো কেনেদৰে বিয়পায় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক মাইকী এইডিছ মহে বিয়পায় তলত যেটো আছে মাইকী এনফিলিছ মহ এটো মেলেৰিয়া বিয়পায় মাইকী এনফিলিছ মহে কিন্তু ডেংগুৰ কথা সুধিলে আমি ক'ব লাগিব মাইকী এইডিছ মহে আৰু তলত আছে মটা এইডিছ মহ মটা এনফিলিছ মহ তো মটা মহে কেতিয়াও নাকামুৰে আমাক ইয়াত কাখৰ আপোনালোকে ছবি দেখিছে দুটা মহ এটা হৈছে মাইকী আৰু আনটো হৈছে মটা মহ গতিকে এই ৰঙা যেটো মহ আপোনালোকে দেখিছে এটো ব্লাড চাক কৰে আমাৰ শৰীৰৰ পৰা গতিকে এটো মাইকী মহ আৰু এইফালে আপোনালোকে দেখিছে মটা মহ এওঁলোকে আমাক নাকামুৰে বা ব্লাড চাক নকৰে এওঁলোকে ফুল ফল এইবিলাকৰ ৰস খাই জীয়াই থাকে গতিকে মটা মহবিলাক যথেষ্ট ভাল আমাক নাকামুৰে আৰু তেজও নাখায় তেওঁলোকে সম্পূৰ্ণ ভেজিটেৰিয়ান হয় কিন্তু মাইকী মহবোৰে আমাক কামুৰে আৰু আমাৰ পৰা তেজ শুহি লয় ইয়াৰো এটা কাৰণ আছে কাৰণ মাইকী মহে কণী পাৰে আৰু কণী প্ৰডিউচৰ বাবে তেওঁলোক ব্লাডৰ প্ৰয়োজন হয় সেইবাবে তেওঁলোকে ব্লাড চাক কৰে আৰু মটা আৰু মাইকীৰ চিন আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে দেখিছে সো আগফালে যি আমি হুং বুলি কওঁ ইয়াতে পাখিৰ দৰে আছে আৰু এইফালে যদি আমি চাওঁ মাইকী মহত তেনে ধৰণৰ নাথাকে যেনেদৰে মটা মানুহৰ আমাৰ দাড়ি থাকে ঠিক তেনে মাইকী বিলাকৰ নাথাকে গতিকে ঠিক তেনে ধৰণৰে ইয়াতেও ডিফাৰেন্স আছে গতিকে নিশ্চয় আপোনালোকৰ কথাখিনি মনত থাকিব আৰু এই গোটেইবিলাক কথা আপোনালোকে এনচিআৰটি তে পায় তুমি আপোনালোক আগত এটা ভিডিঅত কৈছে যে আপোনালোকে এনচিআৰটি এসচিআৰটি পঢ়িব লাগিব গতিকে চিপকো মুভমেন্টৰ কথা পালো এইবিলাকো এনচিআৰটিত আছে কিছু ভিটামিনছৰ কথা পালো এইবিলাকো এনচিআৰটিত আছে এই গোটেইবিলাক আমি এনচিআৰটি টেক্সটে এইবিলাক পাওঁ তো যি কি নহওক এতিয়া আহিছো কুৱেশ্যন নম্বৰ 20 লৈকে আৰু এইটো আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন তলৰ কোনটো চৰায়ে উৰিব নোৱাৰে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কিৱি আপোনালোকে ছবিত দেখিছে তো এই চৰাইবিধ হৈছে কিৱি চৰাই আৰু এই চৰাইবিধে উৰিব নোৱাৰে অকল এই চৰাইবিধে যে উৰিব নোৱাৰা চৰাই তেনে ধৰণৰ নহয় কেতিয়াবা অপশ্যনত বেলেগ চৰাইৰ নামো থাকিব পাৰে মনত ৰাখিব কোনবিলাক চৰাই উৰিব নোৱাৰে অষ্ট্ৰিচ ইমু কেচুৱাৰী ৰিয়া কিৱি আৰু পেঙ্গুইন এই চৰাই কেইবিধে উৰিব নোৱাৰে গতিকে অপশ্যনত যিকোনো চৰাইৰ নাম থাকিব পাৰে তো আজি ভিডিঅ'ত আমি 20টা কুৱেশ্যন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু কুৱেশ্যন আলোচনা কৰিম তো আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ